নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় কোচ ৰাজবংশী জনগণক আমি প্ৰাক্তন কেলৰ তৰফৰ পৰা বিপ্লৱিক তথা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি আমি বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক আজি আমি এখন প্ৰাক্তন কেলৰ তৰফৰ পৰা আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ। কোচ ৰাজবংশী জনগোষ্ঠী শোষিত নিষ্পেষিত, আজি আমি লাঞ্ছিত, আজি আমি নিজৰ ঘৰতে আমি পৰাধীন হৈ আছো, যাৰ কাৰণে আমি প্ৰাক্তন কেলয় চৰকাৰৰ ওচৰত আমি দাবী জনাইছো যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দাবীসমূহ আছে এই দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰিব লাগে। লগতে কেলৰ যিবিলাক গছৰ পঞ্জীয়ন হৈ আছে সেই গছৰসমূহ অতি শীঘ্ৰে চৰকাৰে মাফ কৰি দিব লাগে। লগতে কেলৰ শ্বহীদ পৰিয়ালক আৰ্থিকভাৱে অনুদান প্ৰদান কৰিব লাগে আৰু কেলৰ সদস্যসকলক পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰে সমাধান কৰি দিব লাগে। লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৃথক কমতাপুৰ ৰাজ্যৰ লগতে কোচ ৰাজবংশীসকলৰ ৰাজনৈতিক অধিকাৰ ৰক্ষা কবচ চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব লাগে। তাৰ কাৰণে আমি আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ কৰাৰ লগতে আমি কেন্দ্ৰীয় চৰকাৰকো আমি আহ্বান জনাম যাতে এই লাঞ্ছিত নিষ্পেষিত বঞ্চিত জনগোষ্ঠীটোক অতি শীঘ্ৰে যাতে সমাধান কৰি দিয়ে দাবীসমূহ। লগতে আমি আজি প্ৰাক্তন কেলয় এটা কথাই কম, আজি আমাৰ উপদেষ্টা খগেন চন্দ্ৰ ৰয় ডাঙৰীয়া ইয়াতে উপস্থিত আছে, আমাৰ ছ'চাইটিৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰিবু ৰয় ডাঙৰীয়া উপস্থিত আছে, লগতে মোৰ লগত আছে আজি আমাৰ ছ'চাইটিৰ সম্পাদক ৰাহুল ৰায় উপস্থিত আছে। আমি আজি এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰক এইখিনি আহ্বান জনাম যে কেলৰ সমস্যা অতি শীঘ্ৰে সমাধান হ'ব লাগে। আজিৰ দিনতেই আজি 2 বছৰ হ'ল কেলৰ আলোচনা এতিয়ালৈকে চৰকাৰে কৰা নাই। গতিকে আমি প্ৰাক্তন কেলয় আমি চৰকাৰক এইখিনি আহ্বান জনাম যাতে কেলৰ সমস্যা লগতে কোচ ৰাজবংশীৰ যিবিলাক দীৰ্ঘদিনৰ পৰা আমি চৰকাৰৰ ওচৰত দাবী জনাই আছো এই দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰিব লাগে আৰু আমাৰ কেলৰ জননেতা তথা পাভেল কোচ ডাঙৰীয়াক সন্মুখত ৰাখি কেলৰ সমস্যাসমূহ সমাধান কৰিব লাগে। উপায়ুক্ত মহোদয়ক এখন আমি স্মাৰক পত্ৰ আমি এখন দাখিল কৰিলোঁ যাতে সেই স্মাৰক পত্ৰখন যাতে আমাৰ ডিচি মহোদয়ে অসমৰ মুখ্যমন্ত্ৰী যি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখেতক মানে অৱগত কৰায়, তাৰ কাৰণে আমি নিশ্চিতভাৱে এখন স্মাৰক পত্ৰ দাখিল কৰিলোঁ। তো গতিকে আমাৰ যি কেলৰ সমস্যা দীৰ্ঘদিনৰ পৰা আজি সমস্যা আমাৰ চলি আছে, কিন্তু সমস্যাৰ সমাধানৰ কোনো ৰাস্তা আজিলৈকে আমি দেখা পোৱা নাই। গতিকে সেই স্মাৰক পত্ৰখন আমাৰ পুৰা পুংখানুপুংখভাৱে লিখা আছে যাতে আমাৰ সমস্যাখিনি যাতে গোটেইখিনি সমস্যা আমাৰ সমাধান কৰি লয়, যি নেকি আমাৰ কেলৰ আজি জনজাতিকৰণ কমতাপুৰ আৰু লগতে আমাৰ যি কেলৰ যি আমাৰ সদস্যসকলৰ যি কেজ আছে সেইবিলাক যাতে গোটেইখিনি যাতে মানে উদ্ৰ কৰি লয়। তো সেইখিনি লৈ আমি এখন স্মাৰক পত্ৰ আজি আমি দাখিল কৰিলোঁ। আৰু লগতে যি আমাৰ কেলৰ যি মানে এটা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ লগত এটা আলোচনা চলি আছে, সেই আলোচনাখিনি যাতে আমাৰ কেলৰ জেনেৰেল ছেক্ৰেটাৰী কুলৰাজ কোচ মহোদয় আৰু পাভেল কোচ তাতে ইহঁতক লৈ যাতে আলোচনাখিনি মানে সম্পূৰ্ণ কৰি লয়, সেইখিনি আমাৰ এটা প্ৰাক্তন কেলৰ তৰফৰ পৰা এটা মানে অনুৰোধ জনালোঁ সেইখিনি।